এইখন আমাৰ ইণ্ডিয়ান আৰ্মিয়ে কৰিছে ইণ্টাৰ একাডেমি বক্সিং চেম্পিয়নশ্বিপ দুখন ডিষ্ট্ৰিক্টক লৈ ডিব্ৰুগড় তিনিচুকীয়া লৈ যিহেতু মাৰ্কেটতো মহকুমা হয় এটা আৰু লিডুটো এটা বক্সিঙৰ হাব হয় তো টোটেল আমাৰ 4খন একাডেমি হৈছে ইয়াত 4খন একাডেমিৰ প্ৰায় 55ৰ ওপৰত খেলুৱৈ হৈছে আৰু খুব 10টা ৱেট কেটেগৰীত গেম কৰিছে কোন মানে ল'ৰা ছোৱালী খেলিছে আমাৰ সাব জুনিয়ৰ জুনিয়ৰ ইউথ এই 3টা এজ গ্ৰুপত গেম হৈছে ল'ৰা ছোৱালীৰ উভয় প্ৰথম কথাটো হ'ল তেখেতলোকে এটা আৰ্থিকভাৱে সহায় কৰিছে যোনে গোল্ড মেডেল পাব তেখেতলোকক এটা আৰ্থিক সহায় আৰু ৰানাৰ্ছআপক গোল্ড আৰু চিলভাৰক তাৰ পৰা আমাৰ ল'ৰা ছোৱালী মই ভাবোঁ যে আমাৰ বেছিকেলি বক্সিং গেমটো এনেকুৱা এটা গেম খুব দুখীয়া ঘৰৰ মানুহৰ পৰা আহে তো সেই ল'ৰা ছোৱালী চবে কিট এটা এটলিষ্ট হ'ব তেখেতলোকৰ এইখিনি সুবিধা হ'ব 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল জুলাই মাহত আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট আহি আছে তাৰ কাৰণে এই ল'ৰা ছোৱালীখিনিৰ কাৰণে খুব ভাল এইটো হৈছে যে সিহঁতৰ প্ৰিপেৰেশ্যন এটা হৈ যায় 3 মাহৰ আগতে এখন টুৰ্ণামেণ্ট পালে সেই টুৰ্ণামেণ্টখনৰ পৰা নিজৰ ভুল কি হৈ আছে ক'ত আৰু ঠিক কৰিব লাগিব সেইখিনি তেখেতলোকে গম পাব আৰু এই 3 মাহৰ পিছত যিখন টুৰ্ণামেণ্ট হ'ব সেই টুৰ্ণামেণ্টখনৰ প্ৰিপেৰেশ্যন কৰিব পাৰিব কাৰণ সেই টুৰ্ণামেণ্টখনৰ পৰাই সদায় আগলৈ নেশ্যনেল খেলিবলৈ যোগ্যতা অৰ্জন কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ